2025 বৰ্ষৰ এইচএছৰ ইংৰাজী বিষয়ৰ গ্ৰামাৰ পৰ্চনৰ পৰা আজি 20 নম্বৰৰ প্ৰশ্ন আহিব। মই আপোনালোকৰ সৈতে আজি এই 20 নম্বৰৰ গ্ৰামাৰ পৰ্চনৰ মোষ্ট ইম্পৰ্টেণ্ট নেৰেশ্যন কিছুমান, তাৰ লগতে ভয়েচ টেন্স, প্ৰিপজিশ্যন, টেন্স আৰু ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ শ্বেয়াৰ কৰিব বিচাৰোঁ, কিয়নো এই যিবোৰ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ ইয়াৰ পৰা প্ৰতি বছৰে প্ৰায় বহুখিনি গ্ৰামাৰ কমন পৰিছিল। তো এইবাৰ 2025 বৰ্ষৰ ইংৰাজী পৰীক্ষাত ইয়াৰ পৰা বহু গ্ৰামাৰ কমন অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। এতিয়া আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে যে প্ৰথমতে আছে নেৰেশ্যন। পৰীক্ষাত 4 নম্বৰৰ বাবে নেৰেশ্যন আহে। ইয়াতে মোষ্ট ইম্পৰ্টেণ্ট কিছুমান নেৰেশ্যন দিয়া হৈছে এইবাৰৰ পৰীক্ষাৰ বাবে। আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে এই নেৰেশ্যনবোৰ আপোনালোকে পৰীক্ষাত যোৱাৰ আগতে এবাৰ প্ৰেক্টিছ কৰি যাব। তাৰপিছতে আপোনালোকক দেখুৱাই দিছোঁ ভয়েচ টেন্স। মোষ্ট ইম্পৰ্টেণ্ট ভয়েচ টেন্স 25টা ইয়াতে আছে। পৰীক্ষাত 3 নম্বৰৰ বাবে ভয়েচ টেন্স আহে। তো আপোনালোকে এই 25টা ভয়েচ টেন্স প্ৰেক্টিছ কৰিব পৰীক্ষাত যোৱাৰ আগতে। মই জানো যে আপোনালোক সকলোৰে প্ৰিপাৰেশ্যন কমপ্লিট হৈ গৈছে, তথাপিও মই আপোনালোকক ছাজেষ্ট কৰিম যাতে পৰীক্ষাত যোৱাৰ আগতে এই যিবোৰ গ্ৰামাৰ আপোনালোকক শ্বেয়াৰ কৰিছোঁ এইবোৰ যাতে এবাৰ প্ৰেক্টিছ কৰি যায়, কিয়নো ইয়াৰ পৰা এইবাৰ পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু আপোনালোকৰ অধিক সুবিধাৰ্থে এই যিবোৰ ডকুমেণ্ট আপোনালোকক মই দেখুৱাইছোঁ এইবোৰ আপোনালোকে ডাউনলোড কৰাৰ এটা ব্যৱস্থা আছে। আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দেখিবলৈ পাব। এই লিংকটোত ক্লিক কৰি হোৱাটছআপ চেনেলত জইন হ'ব আৰু হোৱাটছআপ চেনেলত জইন হ'লে আপোনালোকে ইয়াতে এই ফটোবোৰ লাভ কৰিব। তো ইয়াৰ পিছতে ভয়েচ টেন্সৰ পিছতে আপোনালোকৰ আছে টেন্সেছ। তো টেন্সেছত ইয়াত মোষ্ট ইম্পৰ্টেণ্ট 3টা টেন্স দিয়া আছে। এইবোৰ আপোনালোকে পৰীক্ষাত যোৱাৰ আগতে প্ৰেক্টিছ কৰিব। এইবোৰ বহু ইম্পৰ্টেণ্ট পৰীক্ষাৰ বাবে। নেক্সট আছে প্ৰিপজিশ্যন। প্ৰিপজিশ্যন ইয়াতে 30টা দিয়া আছে মোষ্ট ইম্পৰ্টেণ্ট প্ৰিপজিশ্যন। প্ৰিপজিশ্যনৰ পৰা আপোনালোকৰ 5 নম্বৰ আহে পৰীক্ষাত। তো আপোনালোকে এইবোৰ প্ৰেক্টিছ কৰিব পৰীক্ষাত যোৱাৰ আগতে। তাৰপিছতে আছে আপোনালোকৰ ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ। তো ইয়াতে বহুকেইটা ইম্পৰ্টেণ্ট চেণ্টেন্সেছ দিয়া আছে, আপোনালোকে এইবোৰো প্ৰেক্টিছ কৰিব। আৰু কিদৰে ডাউনলোড কৰিব মই আপোনালোকক জনাই দিছোঁ যে ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দেখিবলৈ পাব। এই লিংকটোত আপোনালোকে ক্লিক কৰি হোৱাটছআপ চেনেলত জইন হ'ব আৰু জইন হ'লে এই যিবোৰ আপোনালোকে ডকুমেণ্ট এইবোৰৰ ফটো আকাৰে লাভ কৰিব। তো এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এইবোৰ প্ৰেক্টিছ কৰাৰ সুযোগ পায়। আৰু থেংক ইউ, থেংকছ ফৰ ৱাচিং।